হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কি হৈ আছে ৰাইজসকল জানেনে? একমাত্ৰ মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে, মুছলমানসকলক ধ্বংস কৰাৰ কাৰণে, মুছলমানসকলক নিশেষ কৰাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে যিটো বেয়া পায় সেই বস্তুটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল পায়। মুছলমানক যন্ত্ৰণা দি আনন্দ উপভোগ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে। চাওক, এই প্ৰখৰ ৰ'দ, গৰম, অসহ্য গৰম চলি আছে ৰাজ্যত। যি তাপমাত্ৰা, এই তাপমাত্ৰাই আকাশ চুইছে। মানুহ ঠাণ্ডা বিচাৰি ফুৰিছে, মানুহ AC বিচাৰি ফুৰিছে। আৰু সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মাই AC ৰুমত বহি, AC গাড়ীত বহি ডাঙৰ ডাঙৰ নিৰ্দেশনা জাৰি কৰি আমাৰ মুছলমান লোকসকলক ঘৰ বাৰী ভাঙি দিছে। ধাৰাবাহিকভাৱে তেওঁ অত্যাচাৰ চলাই আছে। ধাৰাবাহিকভাৱে মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰি আছে। আজি যদি গোৱালপাৰাত কৰিছে, কাইলৈ আকৌ নলবাৰীত কৰিছে, পৰহি আকৌ লখিমপুৰত কৰিব। এনেকুৱা প্ৰতিদিনে তেওঁৰ ৰুটিন হৈছে মুছলমানক যন্ত্ৰণা দিয়া, মুছলমানৰ ঘৰ বাৰী ভাঙি দিয়া, মুছলমানক নিশেষ কৰাৰ কাৰণে তেওঁ আচলতে মুখ্যমন্ত্ৰী হৈ আছে। এতিয়া মুছলমানৰ আৰু উপায় নাই। মুছলমানৰ এক আল্লাহ আছে, সেই ওপৰৱালাৰ ওপৰত এতিয়া মুছলমানে ভৰসা কৰিব লাগিব। আৰু সেই আল্লাহৰ ওপৰত মুছলমানে দোৱা কৰিব লাগিব যে এই যে হিটলাৰী শাসন চলিছে, এই হিটলাৰী শাসনৰ অধপতন হ'ব লাগে, এই চৰকাৰৰ অধপতন হ'ব লাগে। এই চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিয়ে থাকিব। একদম নাৰকীয় অত্যাচাৰ, অসহনীয় অত্যাচাৰ চলিছে। গতিকে আমি আশা কৰিছোঁ যে এই চৰকাৰ অতি শীঘ্ৰে পতন হ'ব আৰু এক ধৰ্ম নিৰপেক্ষ চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক মানৱীয় চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক গুণগত চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, য'ত মানুহ বসবাস কৰিব পাৰে শান্তিত, য'ত হিন্দু মুছলমান সকলো ৰাইজ বসবাস কৰিব পাৰে আৰামত। মানুহ হৈছে ভগৱানৰ সৃষ্টি। ভগৱানৰ সৃষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দাদাগিৰি আৰম্ভ কৰিছে, যি হিটলাৰী ব্যৱস্থা আৰম্ভ কৰিছে, ওপৰৱালাও কিন্তু অসহ্য হৈ পৰিছে। আৰু তাৰ ফলাফল চাব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভুগিব লাগিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কি হৈ আছে ৰাইজসকল জানেনে? একমাত্ৰ মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে, মুছলমানসকলক ধ্বংস কৰাৰ কাৰণে, মুছলমানসকলক নিশেষ কৰাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে যিটো বেয়া পায় সেই বস্তুটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল পায়। মুছলমানক যন্ত্ৰণা দি আনন্দ উপভোগ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে। চাওক, এই প্ৰখৰ ৰ'দ, গৰম, অসহ্য গৰম চলি আছে ৰাজ্যত। যি তাপমাত্ৰা, এই তাপমাত্ৰাই আকাশ চুইছে। মানুহ ঠাণ্ডা বিচাৰি ফুৰিছে, মানুহ AC বিচাৰি ফুৰিছে। আৰু সেইটো সময়ত